ইনকিলাব জিন্দাবাদ 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 রাইজক লৈ হেতালি খেলা বন্ধ করো বন্ধ করো বন্ধ করো রাইজক লৈ হেতালি খেলা বন্ধ করো বন্ধ করো বন্ধ করো ছাত্র ছাত্রীসকলক লৈ হেতালি খেলা বন্ধ করো বন্ধ করো বন্ধ করো অধিবক্তাসকলক লৈ হেতালি খেলা বন্ধ করো বন্ধ করো বন্ধ করো দুচকীয়া বাহন খুলি দিব লাগিবই 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 পরারকম ব্রিজ মুকলি কৰি দিব লাগিবই 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 আমাৰ দাবী মানিব লাগিবই। অত্যন্ত সুখৰ খবৰ আপোনালোকে দেখিছে যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে আৰু বিভিন্ন দল সংগঠনেও আন্দোলন কৰি আহিছে। আজি খন্তেক সময় আগতে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা আগত আমি অধিবক্তা সমাজৰ ফালৰ পৰা আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্তক ফোন যোগে কথা পতাৰ পিছত আজি দেখা গৈছে যে আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ। 24 ঘণ্টাৰ ভিতৰত ব্ৰিজ যদি দুচকীয়া বাইক যদি চলাচল কৰিবলৈ নিদিয়ে তেতিয়াহ'লে কিন্তু ৰাইজে নিজে নিজে মুকলি কৰি ল'ব। গতিকে সেই ক্ষেত্ৰত দেখা গৈছে যে জিলা প্ৰশাসনে নিশ্চয় এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই 1 ঘণ্টাৰ ভিতৰত দুচকীয়া বাহন চলাচল দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি দাবীও জনাইছোঁ যে 4চকীয়া বাহন চলাচল কৰাৰ কাৰণে যাতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু যিসকল ব্যৱসায়িকসকলৰ কাৰণেও যথেষ্ট ধৰণৰ ক্ষতি হৈছে তেওঁলোকৰ ফালেও চাই যাতে ব্যৱসায়িক বাণিজ্যিক বাহনবোৰো যাতে চলাচল কৰি দিব পাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। দলংখন মেৰামতি লেহেমীয়া হৈছে। নিশ্চয় ক'ব লাগিব যে ইমান সৰু ব্ৰিজ এটা 10 ইঞ্চি ডাউন হোৱাৰ কাৰণে মানুহে যে 45 দিন ভুগিব লাগিব এই কথাটো কিন্তু মানুহে বিভিন্ন ধৰণৰ অতিষ্ঠ হৈছে আৰু তাৰ ফলত আপোনালোকে দেখিছে যে মানুহ কেনেকুৱা ধৰণৰ ৰাইজে কেনেকুৱা ধৰণৰ উগ্ৰ মূৰ্তি ধাৰণ কৰিছিলে যে যদি আৰু হয়তো 2-3 দিন যদি খুলি নিদিয়ে তেতিয়াহ'লে কিন্তু ৰাইজে নিজে নিজে এই ব্ৰিজৰ ওপৰেদি 4চকীয়া বা 2চকীয়া বাহন চলাচল কৰিলেহেঁতেন। গতিকে যিয়েই নহওক জিলা প্ৰশাসনে যিহেতু আমাৰ আন্দোলনৰ প্ৰতি সন্মান জনাই আজি ব্ৰিজখন মুকলি কৰি দিছে তাৰ কাৰণে সকলো সাংবাদিক বন্ধু ৰাইজক বিভিন্ন স্তৰৰ সকলো প্ৰতিবাদকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে অতি শীঘ্ৰে 4চকীয়া বাহন চলাচল কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে।